ভোকৰ ভাতমুঠি পিয়াহৰ পানী টুপিৰ লগতে যিসকল বন্যাক্ত আছে, যিসকল নিষ্পেষিত, যিসকল শোষিত, যিসকলৰ অভাৱ আছে, সেইসকলৰ অভাৱত, সেইসকলৰ দুখত দুখী হৈ আমি যদি মৰমৰ মাত এষাৰ দিব পাৰোঁ, মোৰ দৃঢ় বিশ্বাস শংকৰদেৱ মাধৱদেৱ নামৰ এই বটগছজোপাৰ আশ্ৰয়েৰে নিশ্চয় বেলেগত নাযায়। আজি যদি আপোনালোকে বোকাজান নামৰ ৰেল ষ্টেচনটোত নামে, এখন ৰেলেৰে গুৱাহাটীৰ পৰা আহক, বোকাজান নামৰ ৰেল ষ্টেচনটো নামি দিয়ক, আৰু কিছু দূৰ যোৱাৰ পিছত আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধনশিৰি জিলাখন পাব। ধনশিৰি জিলাখনত আমাৰ বড়ো সম্প্ৰদায়ৰ 80% লোক, ধনশিৰি জিলাৰ সভাপতিও আমাৰ বড়ো সমাজৰে। সেই ধনশিৰি জিলাখনলৈকে যোৱা গুৰু জয়ন্তীত যাওঁতে মোৰ দুখ লাগিছে, বোকাজানৰ পৰা ধনশিৰি জিলালৈকে খোজকাঢ়ি যাওঁতেগে এডাল গছতো মই এটাও চৰাই দেখা নাই। গছবোৰ আছে, মানুহ আছে, ধুনীয়া ঘৰ আছে, চৰাইবোৰ ক'ত গ'ল? তাত থকা ৰাস্তাত যাওঁতে ডেকা ল'ৰাবিলাকৰ প্ৰত্যেকৰে হাততে মই বন্দুক দেখিছোঁ আৰু পিষ্টল দেখিছোঁ। নাজানো, আৰু কাৰোবাৰ হাতত কেতিয়াবা কেৱল চৰাইবোৰ মাৰি পঠাইছে। আৰু এই চৰাইবোৰ মাৰি ফুৰাৰ কাৰণে আমাৰ প্ৰকৃতিৰ বন্ধু আজি প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাইছে। কিন্তু দেখিলোঁ মই বোকাজানত, নাওজানত, চুঙাজানত চৰাই দেখিলোঁ। আৰ্মি কেম্পৰ ভিতৰত যি কেইজোপা গছ আছে তাত তেওঁলোকে কিৰিলি পাৰি আছে। আৰ্মিৰ প্ৰত্যেকৰ হাতে হাতে বন্দুক আৰু পিষ্টল, কিন্তু তাত কিন্তু চৰায়ে আনন্দ কৰি আছে যে এওঁলোকৰ হাতত পিষ্টল থাকিলেও কিন্তু আমাক হত্যা কৰা নাই। কিন্তু আৰ্মি কেম্পৰ বাহিৰত মই এটাও চৰাই নেদেখিলোঁ। অৰ্থাৎ বিদেশী ধৰ্ম প্ৰচাৰকে শিকাইছে শান্তিৰ কথা, শিকাইছে পৰিষ্কাৰ কৰিব, কিন্তু প্ৰাণী হিংসা যে অপৰাধ সেইটো কথা চাগে তেওঁলোকক শিকোৱা নাই। আজি বিদেশী ধৰ্ম লৈ পেলাই নতুনকৈ বিদেশী ধৰ্ম ওলোৱাবিলাকে তেওঁলোকে কৈছে আমাক পৰিষ্কাৰ হ'ব শিকাইছে, আমাক অমুক শিকাইছে। মই তেওঁলোকক সুধিছোঁ, অ' বোপাইহঁত, ভনীহঁত, এই যে চৰাইবিলাক যে মাৰি ফুৰিছা, এইবিলাক মাৰিব নাপায় বুলি তোমালোকৰ সেই আমেৰিকাৰ পৰা অহা প্ৰচাৰকবিলাকে কোৱা নাই নেকি? বোলে কোৱা নাই নহয়। অৰ্থাৎ স্কুলত, কলেজত, ইউনিভাৰ্চিটিত শিক্ষকে চব কথা নকয়। তেতিয়া মই এদিন এইখন যোৰহাটৰ চোলাধৰাত স্বনামধন্য প্ৰাতস্মৰণীয় পদাধিকাৰ, ভূতপূৰ্ব পদাধিকাৰ সোণাৰাম চুতীয়া তাক কৈছিলোঁ, আটাও যি কথা স্কুলত, কলেজত, ইউনিভাৰ্চিটিত নিশিকিলোঁ সেইখিনি কোনে শিকাব? সময়ে। সময়ে আটাইতকৈ ডাঙৰ শিক্ষক, সময়ে শিকাব। কেনেকৈ শিকাব চাওঁ আহক। এদিন মাধৱদেৱে শংকৰদেৱৰ বাৰ্তা লৈ নামনি অসমলৈ ধৰ্ম প্ৰচাৰৰ কাৰণে গৈছে। কামৰূপ আৰু নলবাৰীৰ মাজৰ ঠাই, আজি কামৰূপ জিলা, নলবাৰী জিলা বেলেগ বেলেগ হ'ল। আগতে নলবাৰী জিলাখন কামৰূপৰ ভিতৰতেই আছিল। আৰু কামৰূপ আৰু নলবাৰীৰ মাজৰ সীমাত এখন জনজাতি, আমাৰ বড়ো জনগোষ্ঠীৰ গাঁও, এখন কলিতা গাঁও। সেই কলিতা গাঁওখনত মাধৱদেৱে শৰণ দি থাকোঁতে শৰণ বাক্য আৰম্ভ কৰিব আৰু বোকাই পানীয়ে লুতুৰি পুতুৰি হৈ আপোনালোকে যিখন মানে কাপোৰ পৰিধান কৰি খেতি পথাৰত খেতিয়কজন যায়, আমি বড়ো ভাষাত সেইখন আনচাই বুলি কওঁ। বগা এখন ধুতি, এটা সেউজীয়া পাৰি, তাৰ নাম আনচাই। আৰু ডিঙিত যিখন আমি গামোচা লওঁ, ঢেকীয়া পাতৰ ডিজাইন থাকে, সেইখনৰ নাম আৰনাই। আৰু আৰনাইখন এই কঁকালৰ ধুতিৰ ওপৰতে মাৰিছে, আঁঠুমূৰৰ চুৰিয়া আনচাইৰ ওপৰত আৰনাৰে গাঁঠি মাৰি বোকাৰে লুতুৰি পুতুৰি এজন বড়ো মানুহ আহিছে। মাধৱদেৱক কৈছেগে, এই গুৰুজন মোকো শৰণ দিবি? মাধৱদেৱে কৈছে বহ। আৰু মাধৱদেৱে তেওঁকো শৰণ দিলে। আৰু তেওঁ ক'লে, সেই মানুহজনে আছিল গুৰুচৰিত্ৰত পোৱা জেমাল কছাৰী। আৰু মানুহজনে কৈছেগে, মোৰ জাগাত কিন্তু এনেকুৱা অসমীয়া মানুহ নাই, কি কৰিম? বোলে তই, মই যি ক'ম তাকে কৰিবি, মই ব্যৱস্থা কৰিম। এতিয়া মাধৱদেৱে তেওঁৰ লগত গৈ তেওঁৰ ঘৰত থ'লে। কৈছে, মাধৱদেৱক কৈছেগে, মই এতিয়া কি দিব তোক? তাৰমানে কিবা দিব বিচাৰিছে মানুহজনে। চবেই তামোল পাণ দিছে, টকা দিছে, গামোচা দিছে, কিবা কৈছে, মইতো আপোনাক দিবলগীয়া বস্তু একো নাই। তেতিয়া মাধৱদেৱে কৈছে, হ'ব, মই এটা কাম কৰিব দিম, সেই কামটো কৰিলেই মই শান্তি পাম। আপোনাক কি লাগিব? তেতিয়া কৈছে, এই অকণমান আগত এখন টোল আছে, মোক যিজনে শৰণ ভজন দিছিল, মাধৱদেৱে কৈছে সেইজন আছিল, মোক মানে শিক্ষা দিয়ে এজন, সেইজন হ'ল মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলীৰ
পেহাকৰ পুত্ৰ সেইজনৰ নাম হ'ল দেৱদত্ত কন্দলী কৈছে ই তাত এখন বিদ্যালয় আছে সংস্কৃত পঢ়ায় জানো বামুণ বুঢ়াটোক জানো বোলে তেওঁ বিয়া কৰোৱা নাই এতিয়া শেষ বয়স সেই মানুহজনক তুমি শেষ সময়ত চাবা অলপ যত্ন ল'বা চাউল মুঠি দিবা কিবা দিবাগে যদি মৰি থাকে নৈৰ পাৰত তুমি নিব লাগিব বুঢ়াক আৰু মই 6 মাহ পিছত ইয়ালৈকে আহিম আৰু মাধৱদেৱ যেতিয়া 6 মাহ পিছত ঘূৰি আহিছে জেমাল কছাৰীয়ে দণ্ডবত দি পেলাই কৈছেগে গুৰুজন মোৰ বহুত ভুল হৈ গ'ল কি হৈ গ'ল সেই বুঢ়াৰ লগত লাগি থাকোঁতে আপুনি কি ক'লে মই চব পাহৰি গ'লো কিন্তু এটা বস্তু পাহৰা নাই আপোনাৰ মই নামটোই জানা নাছো এই জেনেৰেল গাঁওটোত যাওঁতে কৈছে আপোনাৰ নাম বোলে মাধৱ আপোনাৰ মাকৰ নাম বোলে মনোৰমা গতিকে আপোনাৰ নামটোকে মই ৰাতি দিনে লৈছোঁ বোলে কি কৈছে বোলে মাধৱ 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 তেতিয়া শংকৰদেৱে ক'লে লিখিছে মা পদে লক্ষ্মী ধৱ পদে স্বামী অৰ্থাৎ লক্ষ্মীৰ স্বামী যিজন সেইজনে বিষ্ণু সেইজনে হৰি সেইজনে আমাৰ উপাস্য দেৱতা ভজনীয় দেৱতা বোলে একো ভুল কাম কৰা নাই সেইজনৰ নাম অনুসৰি মোৰ মায়েও মোৰ নাম থৈছে তুমি এটা কাম কৰিবা কি কৰিবা আজি গা পা ধুই আহা মই তোমাক পুনৰ দিম এটা মোক কোৱাচোন এই বুঢ়া মৰোতে কি হ'ল তেতিয়া ক'লে সেই বুঢ়া মানুহজনে জীয়াই থাকোঁতে ছাত্ৰ ছাত্ৰীবিলাকক সংস্কৃতত পঢ়ুৱাইছিল সংস্কৃতে বুজাইছিল কিন্তু মৰিবলৈকে আৰু এদিন আছে তেওঁ কিবা কিবি বেবেৰী বাং বকিলে আমি একো বুজি নাপাওঁ তেওঁ কিবা গ্ৰামাৰ বকি থাকে ব্যাকৰণ বিশেষ্য বিশেষণ সৰ্বনাম সমাস সন্ধি এনেকৈ কৈ থাকে এইবিলাকতো আমি বুজি নাপাওঁ সংস্কৃত কথা কিন্তু কি ক'লা তুমি বোলে মই তেওঁৰ কাৰণত ৰাম বুলি ক'লোঁ কৃষ্ণ বুলি ক'লোঁ হৰি বুলি ক'লোঁ তেওঁ একো নুশুনে বোলে কি বুজি পালা তেতিয়া বুঢ়াটোৱে কৈছে বোলে যি অভ্যাস মানুহে তাকে কয় বোলে তেতিয়া মাধৱদেৱে জেমাল কছাৰীক ক'লে সেই পণ্ডিতজনে সংস্কৃত পঢ়ুৱাইছিলহে হয়তো কৃষ্ণ বুলি কৈছিল কিন্তু ভিতৰৰ পৰা কোৱা নাছিল সেইকাৰণে আমাক বুজাবৰ কাৰণে জেমাল কছাৰীক কৈছে কি বুলি ক'লে কিন্তু জেমালক কোৱা নাই আমাক কৈছে স্মৰহু গোবিন্দ বোলহ ভজহু গোবিন্দ বোলহ গোবিন্দ বোলহু মূঢ়জন মৰণ সন্নিতে আহিলে গোবিন্দকে ৰাখিবন্ত নৰাখিবে দুক্ৰিয়া কৰা আমাক কৈছে সেই লোকসকল গোবিন্দ বুলি কোৱা গোপদে বেদ অৰবিন্দ শব্দ ঈশ্বৰৰ পাদপদ্ম অৰ্থাৎ গোবিন্দ শব্দত ঈশ্বৰৰ পাদপদ্ম মকৰন্দ আহে গোবিন্দ বুলি কয় স্মৰহু গোবিন্দ বোল ভজহু গোবিন্দ বোল গোবিন্দক ভজা মৰণ সন্নিতে পাইলে যেতিয়া মৃত্যু কাষ চাপি আহিব বিশেষ্য বিশেষণ সৰ্বনামে নাৰাখে আপোনালোকে বাৰু এটা শব্দ বুজি পায়নে ইয়াতে যদি যিসকল শিক্ষক আছে অসমীয়া ভাষাৰ বা ইংৰাজী ভাষাৰ ভাষা বিজ্ঞানত এটা শব্দ আছে লিংগুয়া ফ্ৰাংকা এইটো এটা গ্ৰীক শব্দ এই শব্দটোৰ অৰ্থ হ'ল সংযোগী ভাষা আজি যেনেকৈ মই বড়ো জনগোষ্ঠীৰ হ'লেও যিটো ভাষাত মই এটা ভাষণ দি আছোঁ মাধৱদেৱৰ বিষয়ে সেয়া অসমীয়া ভাষা এই অসমীয়া ভাষাত আপোনালোকে ক'লে মই বুজি পাম মই ক'লে আপোনালোকে বুজি পাব এই অসমীয়া ভাষাটো আগতে উত্তৰ পূৰ্বাঞ্চলৰ লিংগুয়া ফ্ৰাংকা আছিল সংযোগী ভাষা গতিকে এটি ভাষা ক'বলৈকে আলাপ কৰিবলৈকে আমাক কি লাগে ব্যাকৰণ লাগে কিন্তু মৃত্যুৰ দুৱাৰদলিত যেতিয়া এজন ব্যক্তি উপস্থিত হয় শ্বাস প্ৰশ্বাসৰ কষ্ট হয় তেতিয়া কিন্তু ব্যাকৰণে সহায় নকৰে মৰণ সন্নিতে পাইলে গোবিন্দকে ৰাখিবন্ত নৰাখিবে দুক্ৰিয়া কৰে প্ৰেক্টিকেল লাইফত কি হ'ল এজন মানুহৰ দুৰাৰোগ্য ৰোগ হ'ল মানুহজন দুখীয়া হস্পিটেলত ডক্টৰে কৈছে আপোনালোকৰ যদি অৱস্থা আছে ঘৰলৈকে লৈ যাওঁ ইয়াত বিল বাঢ়িব আৰু এওঁক আৰু ঔষধে কাম নিদিয়ে কিন্তু ৰোগীজনে শুনা পাইছে ডক্টৰে কি কৈছে আৰু তেওঁক ঘৰলৈকে লৈ অহা আৰু ৰোগীজনে গম পাইছে তেওঁ আৰু বেছি দিন বাচি নাথাকে যিজন মানুহে কোনোদিন ভগৱন্তক ভজা নাছিল ঘোষা এটা গাই পোৱা নাই সেইজন মানুহে তেতিয়া পানীত পৰা মানুহৰ দৰে হ'ব পানীত পৰা মানুহৰ কাৰণে খেৰ কুটাডালো আশ্ৰয় হ'ব পাৰে ক'ৰবাত ধৰিব পাৰিম নেকি আৰু তেতিয়া তেওঁ ক'ব যেতিয়া নিৰাশ্ৰয় হৈ যাব ল'ৰা ছোৱালী দূৰলৈকে গৈছে তেওঁৰ পত্নীয়ে তেওঁক সহায় কৰিব পৰা নাই কোনো কাষ চাপি অহা নাই গুৱে মুঠে লেটি লৈ আছে এটা বেয়া অৱস্থা ভাবকচোন তেতিয়া তেওঁ ভাবে কোনোবাই যদি এই সময়ত মোক ঈশ্বৰৰ নাম শুনালে হয় শেষ আশ্ৰয় গতিকে
সেই ঈশ্বৰৰ নামে তেওঁক এটা শান্তি দিব। সেইকাৰণে জেমাল কছাৰী কোৱা নাই, আমাক কৈছে যে মৰণ সন্নিতে পাৰিলে গোবিন্দকে ৰাখিবন্ত নৰাখিব দুক্ৰিয়কৰণে। আজি যদি এইখন মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ নহয় 2026 চনৰ ইলেকশ্যনৰ সভা হ'লহেঁতেন আৰু ইয়াত বিধানসভাৰ প্ৰাৰ্থী এজনে ভাষণ দি থাকিলেহেঁতেন, ৰাস্তাটো বন্ধ কৰি দিবলগীয়া হ'লহেঁতেন, ট্ৰেফিকে সিফালে মালৱালী বাইপাছত সিফালে ব্ৰিজৰ মূৰত বন্ধ কৰি দিব লাগিলহেঁতেন। কিহৰ কাৰণে? বক্তাজনে যিজন শাসকীয় দলৰ হ'ব পাৰে, বিৰোধী পক্ষৰ পাৰে, ইণ্ডিপেণ্ডেণ্ট, মানে তেওঁলোকে তাৰমানে আঁচনিৰ বানপানী কৰি দিব। আৰু আঁচনিৰ বানপানীত আমাৰ অসমীয়া জাতিয়ে সাঁতুৰি ভাল পায়, নহয় জানো? গতিকে সেই আঁচনিৰ কথা শুনিবলৈকে বহুত মানুহ হ'লহেঁতেন, কিন্তু তাত আজি নেদেখা দৃশ্য এটা দেখিলেহেঁতেন। কি হ'লেগে? বেছিভাগে কিন্তু হামিয়াই থাকিব। আজি কিয় হামিও নাই বাৰু? এইকাৰণে হামিও নাই, এই মঞ্চত বহাৰ আগত দুটি কাৰ্যসূচী হৈ গৈছে, ঈশ্বৰৰ নামষাৰ আৰু শোভাযাত্ৰা। ঈশ্বৰৰ নামষাৰ লওঁতে, গায়ন বায়ন কৰোঁতে, উঠা চাহনি হওক বহা চাহনিয়ে হওক, বৰগীত গাওঁতে আৰু এই শোভাযাত্ৰা কৰোঁতে ঈশ্বৰৰ নামৰ বাদে বেলেগ নাম লোৱা নাই। ঈশ্বৰৰ নাম লওঁতে দুটা নাম বেছিকৈ লয়, ৰাম আৰু হৰি। গতিকে নিউটনৰ থাৰ্ড ল কেনেকৈ প্ৰুভ হৈছে, মই যিহেতু বিজ্ঞানৰ ছাত্ৰ সেই কথা আপোনালোক ক'বলৈ ওলাইছোঁ। নিউটনৰ থাৰ্ড ল গতি বিজ্ঞানৰ, এভৰি একশ্যন হেভ এ অপজিট এণ্ড ইকুৱেল ৰিয়েকশ্যন। অসমীয়াত যদি কওঁ, প্ৰত্যেকটো ক্ৰিয়াৰ বিপৰীতে এটা বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। যেতিয়া আপোনালোকে হৰি বুলি কৈছে নামষাৰ ডাকাৰ প্ৰাক মুহূৰ্তত, আৰু তেতিয়া আপোনালোকে ভাবকচোন, এটা বেলুন বুলি ভাবক পাকস্থলীটো, হৰি বুলি কোৱাৰ লগে লগে হৰি, মোক যদি কেমেৰাই দি চাই থাকে দেখিব মোৰ পেটটো পাকস্থলীটো সোমাই গৈছে, অৰ্থাৎ বেলুনটো টিপা খাইছে। বেলুনটো টিপা খাই শৰীৰত যিখিনি অপান বায়ু আছে, ইংৰাজীত কাৰ্বন ডাই অক্সাইড, সেইখিনি মুখেদি ওলাই গ'ল। তাৰপিছত আমি কি বুলি কওঁ? ৰাম। আৰু ৰাম বুলি কোৱাৰ লগে লগে কি হৈছেগৈ? হৰি বুলি কওঁতে যিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড ওলাই গুচি গ'ল, ৰাম বুলি কওঁতে সিমান পৰিমাণৰ অক্সিজেন আমাৰ সোমাই আহি পেলাই আমাৰ শৰীৰটোক সতেজ কৰি দিয়ে। আৰু অক্সিজেনৰ যেতিয়াই অভাৱ ঘটে তেতিয়া মানুহে হামিয়ায়। হামিয়াই নে নাহামিয়াই? আৰু এজনক হামিয়াৰ লগে লগে ইমান ধুনীয়া খুচৰা বেমাৰ কাষৰজনেও হামিয়াবি ধৰে। আমাৰ আইসকলৰ কোনোবা এগৰাকীজনক সুৰভি নামৰ আইগৰাকীয়ে, নমিতা নামৰ আইগৰাকীয়ে কৈছেগৈ, বুজিছে আই, আহিব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ, কঁকালটো এনেকৈ ধৰিলে নহয়, কালি অলপ বেছিকৈ কাপোৰ ধুলোঁ, মানে চাদৰখনেদি পানী গামোচা মানে বান্ধি পিনিহে আহিছোঁ। আপোনাৰ মই দাঙিব পাৰিছিলোঁ, এবাৰ 100মান স্প্ৰে কৰিহে আহিছোঁ, সেইটো খুচৰা বেমাৰ গোটেইখন হৈ গ'ল। গোটেইখন হৈ গ'ল, এজনে ক'ব পালে, হয় নহয়? গতিকে এইকাৰণে হামিওৱা নাই। এই যে নামখন গালে, অৰ্থাৎ যিমানখিনি পৰিমাণৰ আপোনাৰ কাৰ্বন ডাই অক্সাইড ওলাই গ'ল, সেই অক্সিজেনখিনি পালে। ভৱিষ্যতে যে এই পৃথিৱীত অক্সিজেনৰ পৰিমাণ কমি আহিব মাধৱ পুৰুষে নিশ্চয় জানিছিল। সেইকাৰণে আমাক কেইটামান অক্সিজেনৰ চিলিণ্ডাৰ খোখাত দি থৈ গৈছে। ব্ৰহ্মাই আদি কৰি জীৱ যত, এবাৰ অক্সিজেন দিব। ৰাম 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 ৰাম। আকৌ মাধৱদেৱে এইটোও জানিলে ভৱিষ্যতে মানুহবিলাকৰ বুকুৰ পিঠিৰ বিষেই বিষ হ'বগৈ, ফাৰ্মাচীত বহুত বিক্ৰী হ'ব, নহয় জানো? গতিকে আপোনালোকৰ শৰীৰৰ যিবোৰ আছেগৈ, হেড এক, বেক এক, চল্ডাৰ এক, পেক্টৰিয়েল এক, পেলভিক এক, আমাৰ ডাক্তৰী ভাষাত কৈছোঁ, মূৰৰ বিষ, কান্ধৰ বিষ, জোৰাৰ বিষ, পেটৰ বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ, ঘিলাৰ বিষ, এইবিলাক একো নহয় কাৰ্বন ডাই অক্সাইড। গতিকে যিমান বেছিকৈ হৰি বুলি শব্দটো আপোনালোকে ব্যৱহাৰ কৰিব, মুখেৰে কৰিব, সিমান বিষ কমি যাব, নহয় জানো? এইবাৰ তেখেতে কাৰ্বন ডাই অক্সাইড কেনেকৈ গুচাই দিয়ে? হৰি 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 হৰি, হৰি 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 কি কাম কৰিলো আমি, গুচাই দিয়া নাই জানো? কোনজনা এনেকুৱা মহাপুৰুষ আছে যিজনাই পৃথিৱীত কোনো জাতিক, কোনো জনগোষ্ঠীক, কোনো ভাষিক ব্যক্তিক
এনেদৰে অক্সিজেনৰ যোগান ধৰিছে। গুৱাহাটীৰ ৰিফাইনেৰীলৈকে বলক, গুৱাহাটীত এতিয়া খুব এয়াৰ পলিউশ্যন। ৰিফাইনেৰীত 2 ঘণ্টাৰ মূৰে মূৰে অক্সিজেন ল'ব লাগে, নহ'লে তাৰ ভিতৰত মৰি থাকিব, ছাফোকেশ্যন হয়। অহা বছৰ হয়তো গুৱাহাটীত থকা প্ৰত্যেকটো অফিচত অক্সিজেন বুথ থাকিব, অৰ্থাৎ যেতিয়াই ছাফোকেশ্যন হ'ব সেই বুথটোত সোমাই পেলাই অক্সিজেন ল'ব লাগিব। কিন্তু মই ভাবোঁ তেতিয়াও আমাৰ ভকতক বেলেগে অক্সিজেনৰ চিলিণ্ডাৰ নালাগিব। যিসকলে একশৰণত আহিছে আৰু যিসকলে লাজ নকৰে, বহুতে লাজ কৰে দেই। যেতিয়া আমাৰ আজি নামাচাৰ্যই নামষাৰ ডাকি আছে, তেতিয়া চাইছোঁ মই হাতবিলাকলৈকে বহুতৰে তাৰমানে হাতবিলাক ভালকৈ লগা নাই, মানে চাপৰি ধৰোঁতে মানে আজি ভালেখিনি ব্যক্তি দেখিছোঁ, কিন্তু চাপৰিটোত মানে জোৰকৈ পৰা নাই। এনেকৈ মানে এনেকৈহে চাপৰিটো বজাইছে যেন জ্বলা ফুটি যাব। নামাচাৰ্যটো ঠিকে কৈছে, তাৰমানে নামাচাৰ্য এবাৰ ইফালে চাইছে ইফালে চাইছে। নামাচাৰ্যই ভাবিছে গৰম কাৰণে টেম্পুটো কমি গ'ল নেকি, মানে চাহত মিঠা নিদিয়াৰ কাৰণে হ'লগৈ, কিনো কাম আছেগৈ। কিন্তু যেতিয়া এজন ব্যক্তিক মহে বা মাখিয়ে খাব কাৰণে চটককৈ মাৰি আকৌ এনেকৈ লাৰিছেগৈ, মৰিলে নাই। ৰাতি খোৱাৰ সময়ত যেতিয়া আঁঠুৱাৰ ভিতৰত কেইটামান মহ দেখে, তাকো ভালদৰে মাৰেগৈ। বোলে ৰাতি আঁঠুৱাৰ ভিতৰত যে প্ৰসংগটো ধুনীয়াকৈ কৰে, এতিয়া কিয় চাপৰি বজোৱা নাই? ৰাতি আঁঠুৱাৰ ভিতৰতে প্ৰসংগটো ভালকৈ কৰে। তেওঁ ভকত হকে নহকে অভকতেও প্ৰসংগ কৰে। দৰাক সোধে বোলে ক'ত কৰে, বোলে আঁঠুৱাৰ ভিতৰত। আঁঠুৱাৰ ভিতৰত মহৰ লগত প্ৰসংগ নকৰে জানো, কিন্তু অভকতেও প্ৰসংগ কৰে বোলে। তেতিয়া মানে মই এজনক সুধিছোঁ, বোলে নাম প্ৰসংগ কিবা বুজি পাই নাপায়? বোলে শৰণ ভজন হোৱা নাই নহয়। বোলে বহে নে নবহে নাই? কিন্তু তেওঁ আইগৰাকীয়ে কৈছে এওঁ কৰে প্ৰসংগ। কেতিয়া? বোলে আঁঠুৱাখন মই চিলাই দিব মানে ৰাতি ভাত খাই উঠাৰ পিছত আৰু আঁঠুৱাৰ ভিতৰতে। গতিকে সেই মহৰ লগত প্ৰসংগ কৰাৰ আগতে অলপ নামতো কৰক না, বেয়াটো নহয়। এনেকৈ বাওঁহাতখনৰ ওপৰত কৃষ্ণ হৰিৰ ৰাম বুলি কোৱাৰ লগে লগে চেং চেঙাই যেতিয়া যাব নহয়, এইটো কথা মনত ৰাখিব, চেং চেঙাই যদি গৈছে ভৱিষ্যতে আপোনাৰ ষ্ট্ৰক হোৱাৰ আশংকা 100% নোহোৱা হৈ গ'ল। চেং চেঙাই যাব লাগিব। কিন্তু চেং চেঙাই কেতিয়া যায় আপোনালোকে গম পায়। গতিকে লকডাউনৰ সময়ত, কৰোণাৰ সময়ত জাপানৰ পৰা মেডিকেলৰ এটা টীম আহিল। তেওঁলোকে পেৰালাইচিছ, এপিলেপচি, ষ্ট্ৰক, হাইপাৰ টেনশ্যনৰ গৱেষণা কৰি আছে আৰু আমাক লগ ধৰিলে। বোলে আপোনালোকৰ ভকতৰ ভিতৰত ষ্ট্ৰকৰ সংখ্যা কাৰ কম? মোক সুধিছিল। মই যিহেতু মেডিকেল ডিপাৰ্টমেণ্টৰ মানে মোক এই ইণ্টাৰভিউ লৈছে। মই তেতিয়া কৈছোঁ আমাৰ যিবিলাক নামঘৰীয়া আছে, অসমত 67,000 নামঘৰ আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক পৰ্যায়ত 6,500 নামঘৰ আছে দেই। আৰু এই 67,000 নামঘৰৰ ভিতৰত শুনি সুখ পাব আইসকলে, 38,000 নামঘৰ অকল আইসকলে ৰাখি আছে। 67,000 নামঘৰৰ ভিতৰত অসমৰ 38,000 নামঘৰ অকল আইসকলে পৰিচালনা। আমাৰ সমীক্ষাৰ ফলাফল দেই। আৰু এই 67,000 নামঘৰৰ ভিতৰত 27,000 নামঘৰত স্থায়ী নামঘৰীয়া আছে। আৰু স্থায়ী নামঘৰীয়াসকলে পুৱা গধূলি প্ৰসংগ কৰে। মোক সুধিছে নামঘৰীয়াসকলৰ ষ্ট্ৰকৰ সংখ্যা কিয় কম? ষ্ট্ৰক হোৱাৰ সংখ্যা বোলো তেওঁলোকে বাধ্যত পৰি হ'লেও, দৰমহা লোৱাৰ বাবে হ'লেও, মুঠতে যিকোনো কাৰণতে তেওঁলোকে প্ৰসংগ মিছ নকৰে। পুৱা গধূলি তেওঁলোকে দুচাপৰ ধৰে। তেতিয়া মোক সুধিছে বাৰু তেওঁলোকে চাপৰি বজায়, চাপৰি বজোৱাৰ কাৰণে কিয় ষ্ট্ৰক নহয়? মই বোলো আপোনালোকে মোক কোটি টকাৰ এটা প্ৰশ্ন সুধিছে। যেতিয়া এজন ব্যক্তিয়ে চাপৰি বজায়, চাপৰি বজাওঁতে আমাৰ শৰীৰত কোষ সংযোজক এবিধ দ্ৰব্য আছে, CCE, কোষ বিজ্ঞান যি আছে, চেল বায়লজিত পাব। অৰ্থাৎ কোষ সংযোজক দ্ৰব্য, ই বৰ এলেহুৱা। আৰু চাপৰি যিয়ে বজায় তেওঁৰ শৰীৰত কলেষ্ট্ৰলৰ পৰিমাণ নিয়ন্ত্ৰিত হৈ থাকে আৰু চিষ্টলিক ডায়েষ্টলিক প্ৰেছাৰ নিয়ন্ত্ৰিত হৈ থাকে, তেজৰ গেদা কমকৈ পৰে, শ্বাস প্ৰশ্বাস নৰ্মেল হৈ থাকে, হৃদপিণ্ড, লাংছ আৰু হাৰ্ট, কিডনী, যকৃত, অগ্নাশয়ে সুন্দৰকৈ কাম কৰি থাকে। আৰু কিডনী আৰু পেংক্ৰিয়াছত প্ৰয়োজনীয় বিটা হৰম'নখিনি প্ৰডিউচ হয়, যাৰ কাৰণে ছুগাৰৰ যথেষ্টখিনি কণ্ট্ৰল হৈ থাকে। আৰু ইমান সুন্দৰ এক্সাৰচাইজ শংকৰদেৱ আৰু মাধৱদেৱৰ বাদে পৃথিৱীত কোনেও দিয়া নাই। কৰ্মকাণ্ডত গৃহস্থই কেৱল
পুৰোহিতে কওঁতে আঁঠু কাঢ়িব লাগে, সেৱা কৰিব লাগে, সাষ্টাংগে আষ্টাংগে তেওঁলোকৰ দণ্ডৱত নাই। কেৱল যিজন পুৰোহিত তেওঁ কেইবাৰমান 3বাৰ চাপৰি মানে পূজাখনত। কিন্তু আমাৰ ভকতে কিমান সুযোগ দিছে শংকৰদেৱ। গতিকে আপোনালোকে আজিৰ পৰা মোৰ অনুৰোধ, মাধৱদেৱৰ ঘোষা গাওঁতে হওক, শংকৰদেৱৰ কীৰ্তন গাওঁতে হওক, অন্তত চাপৰি বজোৱাত কৃপণালী নকৰিব। এইটো এটা ডাঙৰ ঔষধ। আৰু আজিৰ তাৰিখত কৈছোঁ, কেৱল এলোপেথিক ঔষধবোৰ খালেই বেমাৰৰ পৰা পৰিত্ৰাণ নাপায়। কাৰণ ঔষধ নিৰ্মাণ কৰা কোম্পানীবোৰৰ যিবোৰ বাণিজ্যিক প্ৰতিনিধি আছে, তেওঁলোকক মেডিকেল ৰিপ্ৰেজেণ্টেটিভ, শ্বৰ্টকাট MR বুলি কয়। MRে কিন্তু বেমাৰ ভাল নকৰে। MRে ডক্টৰবোৰক লগ ধৰে আৰু লগ ধৰি পেলাই এনেকৈ কয়, ছাৰ এইটো ঔষধ ৰেগুলাৰলি লিখিব। লিখিলে কি হ'ব বোলে, অহা মাহৰ 1 তাৰিখে আপোনাক মই এনফিল এখন দিম।